যোৱা 8 ডিচেম্বৰ তাৰিখে আমাৰ এই গেলাপুখুৰী লেমুগুৰি আৰু ঢেলাঘাট চাহ বাগিচাৰ আমাৰ শ্ৰমিক ভাইসকল ওলাই গৈছিল অৰুণাচল হাইলং বোলা ঠাইডোখৰত নিজৰ কৰ্মৰ বাবে আৰু উক্ত দিনাখনে নিশা দুৰ্ঘটনাবশতঃ যিখন ট্ৰাকে তেওঁলোকক কঢ়িয়াই লৈ গৈছিল ডাঙৰ ওখ পাহাৰৰ পৰা তললৈ খহি পৰিছিল ট্ৰাকখন যাৰ কাৰণে প্ৰায় 21 জন লোকৰ প্ৰাণ আহুতি দিবলগীয়া হ'ল মাত্ৰ এজনেই ভাই তাৰ পৰা জীৱিত অৱস্থাত আহিলে যি অতি দুখদায়ক ঘটনা আৰু গোটেইকেইটা পৰিয়ালেই আজি তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী নিজৰ মাতৃ নিজৰ দেউতাকক এৰি থৈ গৈছে তেওঁলোকেই ঘৰটোৰ কাৰণে উপাৰ্জনৰ মূল আহিলা হিচাপে আছিলে তেওঁলোক আৰু যাৰ কাৰণে তেওঁলোকে বিভিন্ন কামৰ কাৰণে তেওঁলোকে ঘৰখনক চলাই লৈ যাবৰ বাবে তেওঁলোকে কামৰ কাৰণে গৈছিল আজি ৰাজহুৱাভাৱে এই শ্ৰাদ্ধ আয়োজনৰ জৰিয়তে তেখেতসকলৰ আত্মাৰ শান্তিৰ বাবে ইয়াতে ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰা হৈছে আৰু ইতিমধ্যে পৰিয়ালবৰ্গ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে ক্ষতিপূৰণ হিচাপে এক পুঁজি আগবঢ়াইছে আৰু স্থানীয় যুৱকসকলৰ লগত আমিও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক যাতে পঢ়া শুনাৰ ক্ষেত্ৰত আমি তেওঁলোকক যিখিনি পৰা যায় সহযোগিতা কৰোঁ ইতিমধ্যে জ্ঞানকোচ নামেৰে যিখন স্কুল আছে স্কুলৰ পৰা তেওঁলোক ওলাই আহিছে এই ল'ৰা ছোৱালীখিনিক শিক্ষা প্ৰদান কৰিবৰ কাৰণে এই ল'ৰা ছোৱালীখিনিক তেওঁলোকে সহায়ৰ হাত আগবঢ়াবৰ কাৰণে তো গতিকে আমি নিশ্চিতভাৱে খুব সোনকালে এই ল'ৰা ছোৱালীখিনিক জ্ঞানকোচ নামে স্কুলখনত আমি তেওঁলোকৰ ব্যৱস্থা কৰিম আৰু ইতিমধ্যে যিজন যুৱক জীৱিত অৱস্থাত আছে তেওঁৰ এটা মন্দিৰ নিৰ্মাণৰ এটা সপোন তেওঁ ৰাখিছে যিহেতু ভগৱানৰ আশীৰ্বাদৰ কাৰণে তেওঁ প্ৰায় 1000 ফুট তলৰ পৰা তেওঁ ওপৰলৈ গৈ পেলাই খবৰ দিছিল যাৰ কাৰণে এই মানুহখিনিক আমি উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ তো গতিকে আজি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ এই ক্ষণত যাতে সেইসকল পৰিয়ালক সাহস দিয়ে যাতে তেওঁলোকে এই বেদনাক সহ্য কৰিবৰ কাৰণে সক্ষম হয় থেংক ইউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ ভিআইপি ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত আইচিইউ তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা